নমস্কাৰ বন্ধুসকল, আসাম ফাৰ্মিং চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাই এটা নতুন ভিডিঅ'লৈ আহিছোঁ। বন্ধুসকল, গৰমৰ দিনত আমি কেনেদৰে পালন কৰিব লাগে বা কেনেদৰে মই এতিয়া ইমানখিনি ৰাখিছোঁ, ইমান দিন আজি মোৰ মুৰ্গীখিনি হ'ল 23 দিন আৰু কেনেদৰে ৰাখিলোঁ, আমি কি মানে প্ৰধান কামকেইটা গৰম দিনত কৰিব লাগে সেইকেইটা মই আপোনালোকক জনাম বা মই নিজেই কেনেকৈ কৰিছোঁ। বন্ধুসকল, প্ৰথম হ'ল গৰম দিনত আমি মুৰ্গীবিলাকক স্পেচটো সোনকালে দিব লাগে। কাৰণ যদি আপুনি ঠাণ্ডা দিনত যদি স্পেচটো আপুনি পূৰা কমপ্লিট 1.5 ফুটকৈ মানে যিটো স্পেচ হয় এটা কুকুৰাক, সেইটো যদি আপুনি 30 দিনত দিছিলে বা 25 দিনত দিছিলে, কিন্তু আমি গৰম দিনত হ'লে আমি সেইটো 20 দিনতে দিব লাগিব। কাৰণ গৰম দিনত যিহেতু টেম্পাৰেচাৰটো বেছি হাই হৈ যায়, আৰু এতিয়া মোৰ ফাৰ্মতটো বৰ্তমান 31 ডিগ্ৰী চলি আছে, দুপৰীয়ালৈকে 34ও আহি যাব পাৰে। তো যিমানেই গৰম হ'ব, গৰমৰ কাৰণে আৰু ইয়াত যিটো ফাৰ্মত গেছ হ'ব বা কনজাষ্টেড হৈ যায় এটা, তো সেই বস্তুটোৰ কাৰণে ইহঁতৰ এমনিয়া গেছ সৃষ্টি হ'লে বেমাৰবিলাক সোনকালে লাগে। যিকোনো বেমাৰ আহি যাব পাৰে মুৰ্গীৰ ক্ষেত্ৰত। আপোনাৰ চিয়াডিৰ পৰা আৰম্ভ কৰি আপোনাৰ ইকলাই, লগতে আপোনাৰ কক্সি আহি যাব পাৰে, কৰাইজা আহি যাব পাৰে, যিকোনো বেমাৰ আহি যাব পাৰে। তো সেই গতিকে আমি এইকেইটা ক্ষেত্ৰত আমি ধ্যান দিব লাগে। আৰু যিমান পাৰি এই ডিংকাৰৰ তলৰ এইখিনি যিখিনি লিটাৰ হয়, এই লিটাৰখিনি আমি চেঞ্জ কৰি দিব লাগে। এইখিনি বদলি কৰি কিনি, মানে ধৰি লওক 25 দিনমান হ'ল আপোনাৰ, ধৰক বদলি কৰিব, নতুন ভুচি পাৰি দিব। তাৰপিছত যদি এইবিলাকো যদি 35 দিন বয়সলৈকে, 30-35 দিন বয়সলৈকে এইখিনি ভুচি আপোনাৰ পূৰা ডাঠ হৈ যাব, তেতিয়াও আপুনি চেঞ্জ কৰি দিব লাগে, নতুন ভুচি পাৰি দিব লাগে। কিন্তু ভুচি পাৰোঁতে সদায় আপুনি ৰাতিপুৱা পাৰিব, খুব সোনকালে লাহেকৈ একদম তলে চুচুৰাই কিনি পাৰিব, যাতে ঘুগুলাখিনি নোলায়, বেছিকৈ উৰি নাযায়। আৰু স্প্ৰে মাৰি দিব, লগালগ আপুনি প্ৰিচাইড স্প্ৰে মাৰি দিব ভুচি পৰাৰ পিছত, সেইটো এটা। আৰু লগতে ভেণ্টিলেশ্যন, যিটো আমি ব্ৰুডিং কৰোঁ, প্ৰথমতে ব্ৰুডিঙৰ আপোনাৰ 2-3 দিন বাৰু গোটেই সম্পূৰ্ণ 4 ৰাউণ্ডটো বেৰবিলাকৰ ছাইড পালবিলাক আমি দি ৰাখিবলগীয়া হয়, কিন্তু দিনৰ ভাগত কিন্তু আমি উঠাই দিব লাগে। এই গৰম টেম্পাৰেচাৰটো চাই দেই, টেম্পাৰেচাৰটো চাব 30 ডিগ্ৰীৰ ওপৰত যদি, বা মানে সৰুতে পোৱালিখিনি ডে 1ৰখিনি 34 ডিগ্ৰী 35 ডিগ্ৰী হ'লেও থাকিলেও একো নাই। তাৰপিছৰ পৰা লাহে লাহে ফাৰ্ষ্ট উইক, ছেকেণ্ড উইক এনেকৈ কমাই আনি থাকিব। মানে ফাৰ্ষ্ট উইকত ধৰক আপুনি ৰাখি দিলে আপুনি 35 to 36, 34 এনেকুৱা, ছেকেণ্ড উইকত আপুনি 30 পৰা 34 এনেকুৱা ৰাখিব, তাৰপিছৰ পৰা আপোনাৰ আকৌ 26ৰ পৰা 30 তেনেকুৱা ৰাখিব। তেনেকৈ মানে এইটো কমাই নিব লাগিব। আৰু আমি সেই ছাইড পালখিনি দেখিছে সম্পূৰ্ণ, মই ৰাতি বৰষুণ দিয়ক ৰ'দ দিয়ক কোনো কথা নাই, মই 20 দিনৰ পৰা সম্পূৰ্ণ মানে ছাইড পাল এৰুৱাই দিছোঁ। এনেই আপোনাৰ কি হয়, সেইকেইদিন বৰষুণ দি থকাৰ কাৰণে সৰু হৈ আছিলে পোৱালিখিনি, তেতিয়া আপোনাৰ ধৰক 18 দিন 16 দিনলৈকে মই 2 ফুটমান মাটিৰ পৰা দি ৰাখিছিলোঁ, ওপৰফালে পূৰা খোলা। তো তেনেকৈ ৰাখিলোঁ। কিন্তু এতিয়া কি কৰিছোঁ, মই সম্পূৰ্ণ খোলা থাকিব। আৰু মই ৰাতিপুৱাই আহি কিনি প্ৰথম এটা কাম কৰোঁ, ৰাতি যিহেতু অলপ গেছ হৈ থাকে, কেলৈ গেছ হয়, মুৰ্গীখিনিয়ে সদায় শুই থাকে ৰাতি, ইমান মানে ঘূৰি নুফুৰে বা আমি খেদাই থাকিব নোৱাৰোঁ, আহি কিনি একে জেগাতে শুই থকাৰ কাৰণে ইহঁতৰ এটা গেছ উৎপন্ন হয় ফাৰ্মত। তো সেই গতিকে প্ৰথম আহি কিনি মই ফাৰ্মখনত ফেন চলাই দিওঁ, গোটেই আধা ঘণ্টামান ফেন চলাই দিওঁ, আৰু যিখিনি গেছ আছে অলপ ওলাই যোৱাৰ পিছত মই যেতিয়া ৰেকিং কৰোঁতেও মই আপোনাৰ ফেনখন চলাই লওঁ। তাৰপিছতহে লাহেকৈ দানা দিয়া, পানী দিয়া, ডিংকাৰ চফা কৰা, সেইখিনি কৰি থাকোঁ। আৰু আমি ভিটামিন চি ভিটামিনটো আমি গৰমত দিবই লাগে। সেইটো আপুনি ৰাতিপুৱা 10টামান বজাৰ পৰা পানীত দিব পাৰে, আপুনি দিনৰ এভাগৰ 2টা বজালৈকে আপুনি আৰামত দিব পাৰে, বা বেছি গৰম পৰিলে আপুনি গোটেই দিনটো দি ৰাখিব পাৰে। ভিটামিন চিটো আমি দিবলগীয়া হয়। আৰু পানী কিন্তু আমি ডিংকাৰবিলাক যিটো হয় গৰম দিনত খুব আমি সোনকালে চাফা কৰি থাকিব লাগে। এতিয়া মোৰ ইয়াত পানী নাই দেখিছে, পানী শেষ কৰি দিলে। এতিয়া মই ইয়াত পানী উঠাইছোঁ, পানীখিনি চেনিটাইজ কৰিছোঁ, 10 মিনিট লাগিব। তাৰপিছত মই আকৌ এতিয়া মই PLIC মানে যিটো আমাৰ ভিটামিন চি মিলাম, তাৰপিছত মই আকৌ পানী খুলি দিম গোটেইখিনি। তো তেনেকৈ কৰি আছোঁ গৰম দিনত, মই এনেকৈয়ে কৰিছোঁ। এতিয়া বৰ্তমানলৈকে মোৰ চিয়াদি লাগিছিলে, কিন্তু দেই এইবাৰ চিয়াদি লাগিছিলে 17 দিনৰ পৰা মোৰ চিয়াদি আহিলে, ইকলাই আহিলে, গোটেই মানে কাহিলে, চাউন আহিছে, এতিয়াও ভাল হোৱা নাই, এটা দুটা আছেই এইবাৰ। আৰু সেইখিনি কেইদিনমান মেডিচিন দিয়া হ'ল, অলৰেডি এণ্টিবায়'টিক দিয়া হ'ল, সেই গতিকে আৰু দিয়া নাই। চাই লওঁ আৰু 2-3 দিন, তাৰপিছত যদি ভাল নহয় আৰু আকৌ দিম, আকৌ কণ্টিনিউ কৰিম বেলেগ এটা মেডিচিন।